हेलो एवरीवन আপোনালোক সবকে মোৰ চেনেললৈ স্বাগতম তো আজি আমি এটো কোৱেশ্চন সলভ কৰিম এটো আমাৰ লাইফ সায়েন্সৰ হয় যেহেতু গোটেই ইউটিউব চেনেলটোৱে লাইফ সায়েন্সৰ হয় তো সেইকাৰণে আমি এটো কোৱেশ্চন সলভ কৰিম এটো 2022 ৰ কোৱেশ্চন হয় ঠিক আছে এটো সলভ কৰাৰ আগতে মই আপোনালোকক কিছুমান ইনফৰমেশন দিব বিচাৰিছো যেতিয়া মই আপোনালোকক কোৱেশ্চনটো বুজাও বা টপিকটো আমি কোৱেশ্চন সলভ কৰো বা টপিকটো পঢ়াও কেতিয়াবা এটুকা হ'ব পাৰে কি মই নোটস মই সিজেদিও নোটস দিব নোৱাৰো আপোনালোকে নিজে পেপাৰ বা কপি এখন লৈ পেনে মই যি পইণ্টস কম হেখিনি আপোনালোকে নোট কৰি থাকিব কাৰণ আপোনাৰ নিজৰ নোটসটো আছে তাৰ বাহিৰে এখিনি এটা এড অন নিচিনা হৈ যাব মানে এডিশনাল হৈ যাব আপোনালোকক হেল্প হ'ব ঠিক আছে তো আজি আমি এটো কোৱেশ্চন সলভ কৰিম আৰু বহুতে মোক এটো কৈছে কি অকমান মানে ভিডিওটো দীঘল কৰিবলৈ বহুত কোৱেশ্চন সলভ কৰিবলৈ সো মই আপোনালোকক জনাও যে মোৰ একচুয়ালি সাবস্ক্ৰিপচন নাই যোনটো এডিটিং এপৰ হয় ন এডিট যোনটো এপ কৰো হেটো এপত সাবস্ক্ৰিপচন নাই আৰু হেতু কাৰণে মানে কি হয় 30 মিনিটস 20 মিনিটসতকে বেছি বা 30 মিনিটসতকে বেছি মোৰ টাইম মই এক্সটেন্ড কৰিব নোৱাৰো সো হিমান টাইমত জিমান ভিডিও মোৰ এক্সমোপৰা এক্সপ্লেইন হ'ব মই আপোনালোকক হিমানটা কোৱেশ্চন বুজাম যেহেতু মই কোৱেশ্চনটো খালি সলভ নকৰো আপোনালোকক কোৱেশ্চনটো ৰিলেটেড যি টপিকটো আছে হেতু বুজাই দিম তো হেকাৰণে অকমান এটা কোৱেশ্চনতে টাইম বেছি যায় তো হেকাৰণে আৰু চাই লব আপোনালোকে যেনেকে সুবিধা হয় তো মই লাষ্টত প্লেলিষ্ট এটা বনাম যত ইয়াৰ ওয়াইজ মই কোৱেশ্চনস বোৰ তাত এড কৰি যাম তো হেতু হিচাপে আপোনালোকে চাই লব পাৰিব তো আজি আমি 2022 ৰ লাইফ সায়েন্সৰ পেপাৰ 2 তাৰ এটো কোৱেশ্চন সলভ কৰিম এটো টপিক আমাৰ মলিকুলাৰ বায়োলজিৰ হয় তো মলিকুলাৰ বায়োলজি যদি আপোনালোকে পঢ়িছে টাৰ্গেট কৰিছে তেতিয়ালে আপোনালোকে জানিব যেহেতু ইয়াত 13 টা ইউনিটস আছে তো হেগিটা গুটেগিটা আপুনি ইউনিটসৰ ভিতৰত কোনগিটা পঢ়িছে হেতু ওপৰত বেস কৰি পেনাহে এটো কোৱেশ্চন সলভ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি মলিকুলাৰ বায়োলজি এটো কোৱেশ্চন সলভ কৰো তো ইয়াত কৈছে কি ম্যাচ দা আইটেমস অফ কলাম 1 উইথ কলাম 2 কলাম 1 আৰু কলাম 2 ৰ আইটেমস গিটা কি কৰিব কৈছে ম্যাচ দা ফলোইং কৰিব কৈছে ঠিক আছে এটো তো হৰুটা আমি কৰিছিলো ইমান বেছি টাফ নাই কোৱেশ্চনটো বুজাত তো আমি চাও প্ৰথমতে ইয়াত কেটামান হাউসকিপিং জিন্স কাক কয় এখিনি আপোনালোকে ডেফিনিশনটো জানিব লাগিব ডেফিনিশন জনাৰ পিছত আপোনালোকে এটো জানিব লাগিব কি ইয়াৰ এক্সাম্পল কিটা কি হয় ঠিক আছে এতিয়া সবতকে প্ৰথমত আমি লাষ্টৰ পৰা স্টাৰ্ট কৰো সুডো জিন্স কাক বুলা হয় যেনেকে আপোনালোকে এটো টার্ম গম পায় কি সুডো মানে হল ফলস ৰাইট মানে মিছা কথা মিছা জিন্স তাৰপিছত মানে জিন মানে কি হল জিন হদাই এনেকুৱা কিবা বস্তু হয় যোনখিনিয়ে কোড কৰে কিবা প্ৰোটিন বনায় বা কিবা তাহাতো কিবা ফাংশন থাকে হেহেতক আমি কি কৰো জিন বুলি কম কিন্তু যেতিয়া সুডো নামটো আগত পৰি গল যেনেকে আমি চাও সুডো ফেমিনিষ্ট বুলি কয় না আজিকালি তো সুডো যেটা ওয়ার্ডটো আহি যায় দ্যাট মিন্স কিবা এটা ফলস কিবা এটা মিছা কথা হৈ আছে তাত তাৰ আৰত কি হয় কিছুমান জিন্স আছে যোনবোৰ একচুয়ালি জিনৰ যি ফাংশন হয় হেতু তাহাতে পারফর্ম নকৰে ঠিক আছে তো তাহাতক আমি সুডো জিন্স কওঁ এটা সুডো জিন্স পুৰা মই ভালকে আপোনালোকক বুজাই দিছো কি হয় যেতিয়া আপোনালোকে সেন্ট্রাল ডগমা পঢ়ে সেন্ট্রাল ডগমাত আপোনালোকে দেখে কি ইয়াত এডাল ডিএনএ স্ট্ৰেন্ড হয় ডিএনএ স্ট্ৰেন্ডত আমি অকমান এটা পাৰ্ট ললো এই পাৰ্টটোক আমি জিন কনসিডাৰ কৰিলো তাৰছত জিনৰ পৰা কি হয় ইয়াত আমি আপোনালোকে জানে সেন্ট্রাল ডগমা তো গম পায় কি হয় হেতু তাৰ পিছত ট্ৰান্সক্ৰিপচনৰ পৰা এমআৰএনএ বনে এমআৰএনএৰ পৰা আমি জানো আমাৰ প্ৰোটিন বনে ঠিক আছে তো এই সুডোজিনৰ কথা কি হয় সুডোজিনত কি হৈ যায় কি ই প্ৰোটিন বনাব নোৱাৰে ঠিক আছে কিবা এটা কাৰণত ই প্ৰোটিন বনাব নোৱাৰে আৰু প্ৰোটিন বনোৱাত আমি জানো কি কেটামান পাৰ্ট থাকে এনেকে কৰি পেনাই সেগমেন্ট থাকে প্ৰমোটাৰ তাৰ পিছত ট্ৰান্সক্ৰিপচন যোনটো ইউনিট হয় হেতু আপোনাৰ জানে অপেৰন এণ্ড এভৰিথিং মলিকুলাৰ বায়োলজি আপোনালোকে যদি জানে এইখিনি বস্তু আপোনালোকক নতুন নেলাগিব তো এইখিনি বস্তুত কি হয় যেনেকে আমি জানো কি প্ৰমোটাৰ সিকোয়েন্স থাকে তাৰ পিছত অপাৰেটৰ থাকে এন্ড দেন ৰেগুলেটৰী জিন্স থাকে দেন স্ট্ৰাকচাৰাল জিন থাকে এখিনি আপোনালোকে জানে ঠিক আছে ট্ৰান্সক্ৰিপচন বক্সত তো ইয়াত কি হয় কি এমআৰএনএ পৰা যেতিয়া প্ৰোটিন বনা ফেজটো আহে হেতুত বা জিনৰ পৰা এমআৰএনএ বনা ফেজত কিবা যদি অকমান হিফালিপাল হৈ যায় মানে সাপোজ এই ট্ৰান্সক্ৰিপচন ইউনিটটোত যদি আমাৰ ৰেগুলেটৰী সেগমেন্ট যদি নাথাকে স্টপ কডনটো ভালকে ফাংশনাল নহয় বা স্টার্ট কডনটো ভালকে নাথাকে বা মিউটেশন হৈ যায় মাজত হেই ট্ৰান্সক্ৰিপচন ইউনিটটোত ঠিক আছে বা প্ৰমোটাৰ গায়ব থাকে প্ৰমোটাৰ মিসিং থাকে সো এইবোৰ যেতিয়া এবনৰ্মালিটি হয় নহয় তেতিয়া আমাৰ কি হৈ যায় সুডো জিন্স বনে মানে কি প্ৰোটিনটো বনিব আমাৰ প্ৰোটিনটো বনিব জিনৰ পৰা প্ৰোটিন বনিব কিন্তু হে জিনটোৱে যি একচুয়ালটা ফাংশন কৰিব লাগিছিল হেতু নকৈ পেনাই কিবা এটা বনাই থৈ দিব যোনটো নন ফাংশনাল ওয়েট হ'ব মানে প্ৰপাৰলি ফাংশনাল নকৰিব ঠিক আছে মানে কি হেবোৰ জিন্স যোনবোৰ জিন্সে
দেখিবলৈতো ফাংচনেল জিনৰ নিচিনা লাগে তাহাঁতৰ প্ৰপাৰ্টিবোৰ দেখি লাগে কি এহেঁতি ফাংচনেল জিনৰ নিচিনা লাগে কিন্তু অকণমান শ্লাইট ডিফাৰেঞ্চৰ কাৰণে সিহঁতক আমি চুডো জিন্সৰ গ্ৰুপত ভৰাই দিওঁ ঠিক আছে এইটো হ'ল আমাৰ চুডো জিন্সৰ ডেফিনেশ্যন এতিয়া চুডো জিন্স মানে কি হ'ল এইটোক আমি কি কৰিম এইটোক এটা কেটেগৰী বুলিও কোৱা যায় সিহঁতক আমি জাংক DNA বুলিও কওঁ চুডো জিন্সটোক আমি কি কওঁ জাংক DNA বুলি কওঁ মানে অদৰকাৰী বস্তু অদৰকাৰী DNA ঠিক আছে চুডো জিন্স আৰু অদৰকাৰীও নহয় তাহাঁতক কিছুমান ফাংচন আছে কিন্তু সিহঁতি জিনৰ যোনখিনি ইমান ইম্পৰ্টেণ্ট ৰোল থাকে সেইটো তাহাঁতি ফাংচন প্ৰভাইড নকৰে এতিয়া ইয়াৰ যদি আমি এক্সাম্পল চাব যাওঁ চুডো জিন্সৰ তো আপোনালোকে নিজে অকণমান ভাবিব লাগিব কাৰণ এক্সাম্পল চাবলৈ গ'লে বহুত টাইপ অফ মানে প্ৰটিনছ সৰু সৰু প্ৰটিনছ আছে যেনেকৈ BRAF PSI PPMYK এইবোৰ বহুত টাইপছ অফ প্ৰটিনছ আছে এইবোৰ মুখস্থ ৰখা ইম্পচিবল বস্তু হয় তো আপোনালোকে চুডো জিন্স যেতিয়া মনত থয় আপোনালোকে এনেকৈ মনত থ'ব কি যেতিয়া আমি এক্সাম্পলছকেইটা চাওঁ যেতিয়া এতিয়া ইয়াত চাওক কুৱেশ্যনটোত এক্সাম্পল দিয়া আছে এটা হিষ্ট'ন জিন ঠিক আছে আপুনি যদি এইটোক যদি আপোনালোকে মন দিয়ে কি যোনটো হিষ্ট'ন জিন হয় ন মেক্সিমাম কেছত এইবোৰত কি হয় অকণমান চাইলেঞ্চিং জিন্সবোৰ পৰে মানে যোনখিনিয়ে চাইলেঞ্চ কৰে জিনক বা ৰেগুলেশ্যনত অকণমান মানে বাধা দিয়ে সিহঁতক মানে ইনহিবিট কৰে সেইকেইটা জিন্স পৰে আৰু ইয়াত কিছুমান আননোন জিন্সো পৰে যেনেকৈ স্মল নিউক্লিঅ'লাৰ RNA জিন্স তাৰপিছত এনেকুৱা বহুত ধৰণৰ এক্সাম্পলছ আছে আপোনালোকে গুগলত টাইপ কৰিব চুডো জিন্সৰ এক্সাম্পল তো তাত আমি পাওঁ কি হয় চুডো জিন্স ঠিক আছে তো ইয়াৰে চুডো জিন্সত মই আপোনালোকক কেইটামান এক্সাম্পল কৈ থৈ দিওঁ যদি আপোনালোকক আহে কুৱেশ্যনত P10 বুলি আহে ঠিক আছে তো P10 কি কৰে P10 আপোনালোকে গম পায় যেতিয়া আপুনি কেঞ্চাৰ পঢ়ে বা এপপ্ট'চিছ পঢ়ে এইটো প্ৰটিন আপোনালোকে লগ পাইছে আপুনি গম পাব চ' P10 কি কয় যে এটা প্ৰটিন বনায় সেইটোক কয় P10 P1 চ' এইটোক আমি চুডো জিন বুলি মানো ঠিক আছে আৰু এইটো প্ৰপাৰ্টিটো ইয়াৰ নিচিনাই চিমিলাৰ হয় P10ৰ নিচিনাই হয় কিন্তু অকণমান শ্লাইট ডিফাৰেঞ্চ হৈ যোৱা কাৰণে ই কি হৈ যায় চুডো জিন্সত আমি কিয় ৰাখি দিলোঁ এতিয়া চাওক এইটোতো আপোনালোকক ইমান মনত ৰখাটো অকণমান পচিবল নহয় কিন্তু তথাপিও এইটো অকণমান চিমিলাৰ হয় আপুনি P10ৰ হয় তো আপোনালোকে এইটো মুখস্থ ৰাখিব পাৰে P10 P1 বুলি আৰু সেনেকুৱা বহুত ধৰণৰ আছে যেনেকৈ আৰু এটা এক্সাম্পলছ মই আপোনালোকক কৈ থওঁ যিমান এক্সাম্পল চাই ইমানে আপোনাৰ ভাল হয় যিমান আপোনাৰ মনত থাকে কিন্তু এটা কথা মনত ৰাখিব এইটো আপুনি এক্সাম্পলৰ হিচাপেও চাব পাৰে কেতিয়াবা যদি ডেফিনেশ্যনতো দিয়া থাকে ডেফিনেশ্যনৰ হিচাপে আপুনি এইটো কুৱেশ্যন ছল্ভ কৰিব পাৰে ঠিক আছে তো এইটো আৰু এটা চুডো জিন্স হ'ল ঠিক আছে ই ফৰ্ম কৰে siRNA ঠিক আছে তো আমি এইটো এক্সাম্পল মনত ৰাখিব পাৰোঁ তাৰপিছত মাইক্ৰ' RNA আৰু এটা ইয়াৰ লগত ৰিলেটেড আছে BRAF প্ৰটিন এইটো এটা চুডোজিন হয় তো এনেকৈ বহুত কিবা কিবি চুডোজিন আপোনালোকক পাব এইটো এটা চুডোজিন আৰু আমি এতিয়া কি চালোঁ P10 P1 ঠিক আছে এই এনেকৈ বহুত ধৰণৰ চুডোজিনছ আছে আৰু এটা আছে PIRNA এইটোও এটা চুডোজিন তো সেনেকৈ কৈ পিনে আপুনি বহুত চুডোজিন পাব আৰু ইয়াৰ মাজতে এটা এক্সাম্পল হৈ যায় snRNA এইটো মুখস্থ কৰা বস্তু হয় কিন্তু তথাপিও আপুনি ফাংচনকেইটা যদি গম পায় নহয় snRNA miRNA এইকেইটা আপোনালোকে এটা কাম কৰিব ভিডিঅ'টো খতম হোৱাৰ পিছত গুগলত বা ক'ৰবাত গৈ পিনে চাৰ্চ মাৰিব কি siRNA ফাংচন কি হয় miRNA ফাংচন কি হয় তাৰপিছত snRNA ফাংচন কি হয় PIRNA ফাংচন কি হয় গোটেইকেইটা যেতিয়া আপুনি ফাংচন চাব তেতিয়া আপোনালোকে গম পাব কি তাহাঁতৰ প্ৰপাৰ্টিকেইটা এনেকুৱা নহয় জিনৰ নিচিনাই হয় কিন্তু অকণমান শ্লাইট ডিফাৰেঞ্চ আহি যায় ঠিক আছে তো এনেকৈ আমি চালোঁ চুডো জিন্সৰ কথা এতিয়া নেক্সট আমি চাম যোনটো হাউচ কিপিং জিন্সৰ কথা কাৰণ হাউচ কিপিং জিন্স আমি যেতিয়া চাওঁ এতিয়া চাওক হাউচ কিপিং মানে কি আপোনালোকে গম পাব যে অকণমান যদি জানে আপোনালোকে চিনেমা চাই তেতিয়াহ'লে আপোনালোকে গম পাব হাউচ কিপাৰ্ছ বুলি কয় যেতিয়া হোটেলবোৰত মানুহবোৰে কাম কৰে ন তাহাঁতক হাউচ কিপাৰ বুলি কয় তো দে আৰ অলৱেজ ইন চেক তো যেতিয়া হোটেলত কিবা যদি দিগদাৰ হয় তাহাঁতি আহি পিনে ৰোল প্লে' কৰে বা নকৰে এনি টাইম দে আৰ এভেইলেবল হাউচ কিপিং ছাৰ্ভিচ ঠিক আছে আপোনালোকৰ কাৰণ হোটেলত মানুহ থাকে তো কণ্টিনিউৱাছ তাহাঁতক ছাৰ্ভিচ দিবলৈ 24/7 আৱাৰ যদি কিবা দিগদাৰ হয় তো হাউচ কিপিং পাৰ্চন থাকে তো সেইকাৰণে এইটোক হাউচ কিপিং জিন্স বুলি কোৱা হয় এতিয়া হাউচ কিপিং জিন্সৰ ডেফিনেশ্যনটোৰ পৰা আপোনালোকে গম পাইছে ইয়াক কেলে হাউচ কিপিং কোৱা হয় কাৰণ এইটো কণ্টিনিউৱাছ এইটো এভেইলেবল থাকে এই যোনখিনি হাউচ কিপিং জিনত যোনখিনি জিন পৰে ন দে আৰ অলৱেজ এক্টিভ বা কনষ্টিটিউটিভলি এক্টিভ থাকে
মানে অলৱেজ এভেইলেবলো থাকে, এইটোও নহয় কি এনি টাইম এক্টিভ। কিবা কাৰণত কেতিয়াবা সিহঁতক ৰেগুলেশ্যন বন্ধ কৰা হ'ব পাৰে য'ত আমাক দৰকাৰ নাই, কিন্তু সিহঁতক কি হয় চিন্থেচাইজ বেলেগকৈ কৰিবলৈ দৰকাৰ নাই। কিছুমান জিন আমাক বনাব দৰকাৰ হয়, কি এইটো জিন আমাক লাগে সেইকাৰণে আমি এইটো চিন্থেচিছ হৈছে, এইটো প্ৰটিন চিন্থেচিছ হৈছে, কিন্তু কিছুমান আমাক এনি টাইম দৰকাৰ নহয়, মানে এনি টাইম দৰকাৰ হয়। চ' সেই যোনখিনি এনি টাইম দৰকাৰ হোৱা বস্তুখিনি ন, সেইখিনি জিনক আমি হাউচকিপিং জিন বুলি কওঁ, যিটো এনি টাইম একশ্যনত থাকে। তো ইয়াৰ হাউচকিপিং জিনত এতিয়া আমি যেতিয়া এক্সাম্পল চাবলৈ যাওঁ, আপুনি গুগলত চাব ঢেৰ এক্সাম্পল পাব। ইয়াত মই আপোনালোকক এক্সাম্পলৰ নাম দিব নোৱাৰোঁ, কিন্তু ইয়াত আপোনাক এটা বহুত কমন এক্সাম্পল এটা হৈছে হেক্সোকাইনেজ। এই হেক্সোকাইনেজ এনজাইমটো যদি আপোনালোকে জানে গ্লাইকোলাইচিছ পৰিছে, মেটাবলিজম পৰিছে, তেতিয়া আপোনাৰ জানিব এইটো হেক্সোকাইনেজ কেতিয়া আহে। ঠিক আছে, কমেণ্ট ছেকশ্যনত জনাব মোক আপোনালোকে কি হেক্সোকাইনেজ কেতিয়া আহে। ঠিক আছে, কোনটো ষ্টেপ অফ গ্লাইকোলাইচিছত হেক্সোকাইনেছে ৰোল প্লে' কৰে। তো যেতিয়া হেক্সোকাইনেছটো থাকে সেইটো কণ্টিনিউৱাছলি এভেইলেবল থাকে। এতিয়া কণ্টিনিউৱাছলি এভেইলেবল থকাৰ কাৰণে কি হৈ যায়, ইয়াক আমাক গ্লাইকোলাইচিছটো ভালকৈ পাৰফৰ্ম হয়। ঠিক আছে, তো এনেকুৱাই যেতিয়া আমি হাউচকিপিং জিনছৰ যেতিয়া আমি এক্সাম্পল চাওঁ, ইয়াত আৰু এটা জিন পৰে যিটো আমি কওঁ ATPase জিন। ঠিক আছে, ATPase জিন। এতিয়া ইয়াত আমাৰ এক্সাম্পলছটো ঢেৰ আছিল, হিষ্টন জিন আছিলে, SNRNA আছিলে, নাইট্ৰেট ৰিডাক্টেজ জিন আছিলে, কিন্তু আপোনালোকে জানে অকণমান যদি বেচিক নলেজ অকণমান যদি আছে তেতিয়া আপোনালোকে গম পাব কি নাইট্ৰেট ৰিডাক্টেজ জিনছটো এতিয়া সদায় আমাৰ এনি টাইম দৰকাৰ নপৰে, সেইটো খালি নাইট্ৰজেন ফিক্সেশ্যনকে তাৰ এটা স্পেচিয়েলাইজ ফাংচন আছে, সেইটো এনি টাইম দৰকাৰ নপৰে। কিন্তু হিষ্টন জিনটো সেইটো আমি চাম কি সেইটো এনি টাইম দৰকাৰ নপৰে। আৰু SNRNAটো আপোনালোকে ক'লোৱে এতিয়া মই, সি চুডো জিনছ হয়, সি জিনছক শাৰীতে নপৰে। তো সেইখিনি হৈ গ'ল। তাৰপিছত ইয়াৰ মাজত এতিয়া আপুনি চাম ATPase জিন এটা থাৰ্ড অপশ্যন আছিলে। সেই ATPase জিনটোত যেতিয়া আমি চাওঁ আপোনালোকে গম পাব কি মেক্সিমাম কেছত, কিছুমান কেছত সেইটো উল্টাও হয়, মেক্সিমাম কেছত যেতিয়া ATP কিবা এটা প্ৰটিনৰ লগত যেতিয়া বাইণ্ড থাকে ন, সেইটো কি হৈ যায় বহুত সেই প্ৰটিনৰ ফাংচনটো অন হৈ যায়, ট্ৰান্সক্ৰিপশ্যন বা প্ৰটিনৰ ফাংচনটো এক্টিভ হৈ যায় বা অন হৈ যায়। আৰু ATP বাদ দিয়ে যেতিয়া ATP অঁতৰাই পেলাই, যেতিয়া ATPase জিন যেতিয়া আমি দি দিওঁ, অঁতৰাই দিওঁ, তো মানে কি ATPটো আঁতৰি পেলাই AMP যদি আহি যায় বা ADP আহি যায়, এই দুটা আহি গ'লে কি হৈ যায়, জিনটো অফ হৈ যায়, মানে ট্ৰান্সক্ৰিপশ্যন অফ বা সেই প্ৰটিনটো ইনএক্টিভ হৈ যায়। ঠিক আছে, তো এতিয়া আমি অকণমান দিমাগ লগোৱা বস্তু হয় কি আপোনালোকে যদি ভাবে কি এটা প্ৰটিন যদি কণ্টিনিউৱাছ যদি তাক আমি কণ্টিনিউৱাছ যদি আমি তাক ATPase দি ৰাখোঁ, তেতিয়াহ'লে কি হ'ব, কিছুমান জিন এনেকুৱা হ'ব যাক আমি এনি টাইম এক্টিভেট কৰিব দৰকাৰ নাই, তাৰ কাৰণে আমাক ATPটো ৰিমুভ কৰিবলৈ দৰকাৰ হ'ব। তো সেইটো জিনটো আমাক কেতিয়াবা কেতিয়াবা অফো হ'ব লাগিব। তো সেইকাৰণে ATPase যোনটো জিন আছে সেইটো দৰকাৰ পৰিব, হয় নাই। এতিয়া ATPase জিন যদি নাথাকে, এনি টাইম যদি সি এভেইলেবল নাথাকে, তেতিয়া আমাৰ কি হৈ যাব, AMP আৰু ADP থাকিব। আৰু AMP আৰু ADP থকাৰ কাৰণে নহয়, যেতিয়া অ'কে কাৰণ কনফিউজন হৈ গ'ল, যেতিয়া এইটো ATPase জিনটো যদি নাথাকে তেতিয়া কি হৈ যাব, ATP এনি টাইম বাইণ্ড হৈ থাকিব এইটো প্ৰটিনৰ লগত। ATPase মানে কি হ'ল, ৰিমুভ কৰা। চ' ATP এনি টাইম এই প্ৰটিনটোৰ লগত বাইণ্ড হৈ থাকিব। ATP এনি টাইম বাইণ্ড হৈ থাকিলে প্ৰটিনটো এনি টাইম অন হৈ থাকিব, যিহেতু আমাক দৰকাৰ নাই। আমাক কি দৰকাৰ হৈছে কি ATPটো তেতিয়া দৰকাৰ হয় যেতিয়া আমাক জিনটো অন হৈ থাকে, আৰু ATP তেতিয়া দৰকাৰ নহয় যেতিয়া জিনটো আমাক অফ লাগে। ঠিক আছে, তো সেইটো কাৰণে ATPase জিন বুলি থাকিব লাগিব। ইয়াত যদি কুৱেশ্যনটোত যদি ATPase জিন আৰু ইয়াৰ লগত যদি আৰু এটা এক্সাম্পল দি দেহেঁতেন কি ATPase এড কৰা, ঠিক আছে, ATPase যদি এডিং জিন যদি কিবা থাকে, যেনেকৈ হৈ গ'ল আমাৰ কাইনেজ জিন যদি থাকে, সেইটো আমাক হেৰিত পৰিলেহেঁতেন, সেইটো আমাৰ কি হৈ যায়, হাউচকিপিং জিনত পৰিলেহেঁতেন। কাৰণ ATPটো এডোতো কৰিব লাগিব ন, কাৰণ আমাক এনেকুৱাতো নহয় সদায় আমাক ATPটোৱে আঁতৰাব লাগিব, ATP কেতিয়াবা আমাক এডো কৰিব লাগিব, কাৰণ জিনটো অন অফ আমাক দুইটা পজিশ্যন লাগিব, ATPaseও লাগিব আৰু যেনেকৈ ফছফেটেজো লাগিব আৰু কাইনেজো লাগিব, গোটেইকেইটাই লাগিব আমাক। আমি ব্যৱহাৰ কোনটো কৰোঁ সেইটো ডিপেণ্ড কৰে, কিন্তু প্ৰেজেণ্ট আমাক দুইটাই লাগিব। ঠিক আছে, চ' এনেকৈ আমি গম পালোঁ হাউচকিপিং জিনছ। তাৰপিছত আমি আগবাঢ়িম লাক্সাৰী জিনছ কাক কয়। এতিয়া লাক্সাৰী জিনছৰ নামতে আপোনালোকে গম পায় কি ইয়াত কালাৰটো মই অকণমান চেঞ্জ কৰি লওঁ, বৰিং হৈ আছে ৰেড দি হয়নে। চলো এতিয়া আমি চাম যদি লাক্সাৰী জিনটো কাক কয়। লাক্সাৰী জিন যেতিয়া আমি পঢ়িবলৈ যাওঁ ন, তেতিয়া আমি গম পাওঁ কি লাক্সাৰী এই নামটোতে আপোনালোকে গম পাইছে কিবা এটা বস্তু যি নেচেচেৰী নহয়, এইটো লাক্সাৰী মানে এডিশ্যনেল বস্তু হয়। এতিয়া কি হয়, মোৰ ওচৰত যদি 5 কোটি টকা আছে, তেতিয়া মই কি কৰিম, সেই 5 কোটি টকাটো লৈ পেলাই মই মোৰ বেচিক বস্তুবোৰ
পূৰা কৰিম যেনেকৈ মোৰ ওচৰত যদি বিচনা নাই মই বিচনা কিনিম মোৰ যদি চোফা নাই মই চোফা কিনিম খাবলৈ বস্তু নাই মই খাবলৈ বস্তু কিনিম সেইখিনি বেছিক বস্তু হয় কিন্তু তাৰ বাহিৰে যদি মই এক্সট্ৰা কিবা যদি গাড়ী এখন কিনো বা কিবা আইফোন এটা কিনো সেইবোৰ কি হয় সেইবোৰ লাক্সাৰীত পৰি যায় হয়নে লাক্সাৰীত পৰি যায় মানে সেইখিনি দৰকাৰ নহয় কিন্তু আমি যদি মোক ঠিক আছে মোক এতিয়া লাগে মোক এতিয়া আইফোন এটা দৰকাৰ হৈছে লেভেল মাৰিব লাগে তো মই কি কৰিম আইফোনটো কিনি ল'ম ঠিক আছে এইটো এডিশ্যনেল বস্তু হয় সেইখিনি থাকিলেও মানে মোৰ বস্তুটো উজু হৈ যাব মোৰ কামটো উজু হৈ যাব কিন্তু মোক বেছি নেচেচাৰী বস্তু নহয় মানে সেইটো যেতিয়া দৰকাৰ হয় মই তেতিয়াই কিনিম যেতিয়া দৰকাৰ নহয় মই নিকিনো এনেকুৱা নহয় কি সেইটো এনি টাইম মোৰ ওচৰত আইফোন থাকিবই লাগিব মানে সেইটো লাক্সাৰী জিন্সত পৰে ঠিক আছে যেতিয়া বহুত দৰকাৰ হয় মানে নেচেচাৰী হৈ গৈছে তাক ফাংচন তাক লাগে সেইটো হ'ল লাক্সাৰী জিন্সৰ আমি এতিয়া হাউচকিপিং জিন্সৰ এক্সাম্পল পঢ়িছিলোঁ ন তো হাউচকিপিং জিন্সৰ অপজিট যেতিয়া আমি পঢ়োঁ দেন ইট কামছ লাক্সাৰী জিন্স ঠিক আছে লাক্সাৰী জিন্সত আপোনালোকে নামটোতে গম পাইছে কি কিবা এটা লাক্সাৰী হৈছে তো লাক্সাৰীত আপোনালোকে জিন্সত যেতিয়া আপুনি এক্সাম্পলত পঢ়িব অকণমান যদি আপোনালোকে ভাবে যে স্পেচিয়েলাইজ যেতিয়া টিচু আৰু অৰ্গেনছত যোনবোৰ তাহাঁতৰ ফাংচন হয় যেনেকৈ পেপটাইড হৈ গ'ল নট পেপটাইড যেনেকৈ কিছুমান প্ৰটিনছ হৈ গ'ল পেপচিন হৈ গ'ল ৰেনিন হৈ গ'ল আপোনালোকে গম পায় কি সেইটো স্পেচিয়েলাইজ অৰ্গেনছত থাকে হয়নে তো সেনেকৈ মানে কিছুমান কি হয় লাক্সাৰী জিন্সত আৰু কিছুমান প্ৰটিন পৰি যায় যেনেকৈ প্লাজমিড হৈ গ'ল এতিয়া আপোনালোকে গম পায় কি এডাল বেক্টেৰিয়া হয় বেক্টেৰিয়া ইয়াৰ নিজৰ DNA আছে এই DNA-ডালে ইমান কেপেবল হয় কি বেক্টেৰিয়াৰ নিজৰ ফাংচনকেইটা প্ৰভাইড কৰে বেক্টেৰিয়াৰ কাৰণে খানা আনে বনোৱাই মেলি চব ডিগ্ৰেড এনজাইম চব এই বেক্টেৰিয়াৰ নিজৰ ক্ৰম'জমডালে কৰে নিজৰখিনি ক্ৰম'জমে কৰে কিন্তু যদি আমি ইয়াত এটা এক্সট্ৰাকৈ যদি আমি ইয়াত প্লাজমিড আনি দিওঁ যদি ইয়াত আমি এক্সট্ৰাকৈ এটা প্লাজমিড আনি দিওঁ সেইটো বেনিফিচিয়েল হৈ যায় মানে অকণমান এক্সট্ৰা প্ৰপাৰ্টি হৈ যায় এই প্লাজমিডটোৱে হয়তো তাক ফাৰ্টিলিটি প্ৰভাইড কৰে ফাৰ্টিলিটি ফেক্টৰ হৈ যায় ঠিক আছে তো এনেকৈ কি হয় যেতিয়া আমি চাওঁ তেতিয়া গম পাওঁ কি এইটো এক্সট্ৰা বস্তু হৈ গ'ল সেইকাৰণেতো আমি লাক্সাৰী জিন্স বুলি কওঁ তো প্লাজমিড আমি বেক্টেৰিয়েল যোনটো প্লাজমিড হয় সেইটো আমি লাক্সাৰী জিন্সত কনচিডাৰ কৰিব পাৰোঁ তাৰপিছত লাক্সাৰী জিন্সত আমি কি পাওঁ যেতিয়া আপুনি প্লাণ্ট পঢ়ে যেতিয়া আপুনি নাইট্ৰজেন ফিক্সেশ্যন পঢ়ে নাইট্ৰজিনাছ এনজাইমৰ ফাংচন পঢ়ে তেতিয়া আপোনালোকে এটা এনজাইম গম পাব কি তাত এটা এনজাইম থাকে নাইট্ৰেজ ৰিডাক্টেজ ঠিক আছে তাত এটা এনজাইম থাকে কি নাইট্ৰেট ৰিডাক্টেজ তো এইটো এনজাইমৰ আপোনালোকে গম পায় ইয়াৰ নিজৰ ফাংচন থাকে ঠিক আছে ইয়াৰ ফাংচন থাকে আৰু এইটো কেতিয়া দৰকাৰ হয় যেতিয়া আমাক নাইট্ৰজেন ফিক্সেশ্যন কৰিব লগা দৰকাৰ হয় ইয়াক এনি টাইমটো দৰকাৰ নহয় নাইট্ৰজেন এতিয়া নাইট্ৰেট ৰিডাক্টেজ এতিয়া মুক্ত এনি টাইম দৰকাৰ পৰা নাই কিন্তু এইটো তেতিয়া দৰকাৰ পৰে যেতিয়া আমি তাক নাইট্ৰজেন ফিক্সেশ্যন কৰিব লগা হয় তেতিয়া আমাক এইটো জিন্স দৰকাৰ পৰে তো সেইকাৰণে ইয়াক আমি লাক্সাৰী জিন্সত কনচিডাৰ কৰোঁ নাইট্ৰেট ৰিডাক্টেজ কিছুমান টিচু স্পেচিফিক আৰু অৰ্গেন স্পেচিফিক কিছুমান যদি জিন্স থাকে যদি আপোনালোকে বেছিক যদি আপোনালোকে গম পায় তেতিয়াহ'লে সেইখিনি আমি কি হৈ যাব লাক্সাৰী জিন্সত পৰি যাব ঠিক আছে যোনখিনি স্পেচিফিকেলি হয় তাহাঁতক দৰকাৰ পৰে অন অফ কৰিবলৈ দৰকাৰ পৰে ঠিক আছে সেইটো হৈ গ'ল লাক্সাৰী জিন্সত এনেকৈ লাক্সাৰী জিন্সত আমি অপশ্যনত আমাৰ কাৰণে কোনটো হৈ গ'ল নাইট্ৰেট ৰিডাকশ্যন জিন হৈ গ'ল এতিয়া আমি ৰিপিটেড জিন্সৰ এক্সাম্পল চাম ডেফিনেশ্যন চাম কি এইটো ৰিপিটেড জিন্স কি হয় ঠিক আছে নামটোতে আপোনালোকে গম পাইছে কি কিবা এটা ৰিপিট হৈছে হয়নে কিবা এটা ৰিপিট হৈছে সেইকাৰণে আমি তাক ক'ম ৰিপিটেড জিন্স এটা ৰিপিট হোৱা মানে কি হৈ যায় কি আপোনালোকে যেতিয়া মলিকুলাৰ বায়'লজি পঢ়িব আপোনালোকে এটা বস্তু এটা নাম শুনিবা আপোনালোকে টেণ্ডাম ৰিপিট ঠিক আছে এইটো দি পিনে মই আপোনালোকক বুজাইছোঁ টেণ্ডাম ৰিপিটত তো ইয়াত কি হয় আপোনালোকে এতিয়া কেতিয়াবা কয় ন মেডাম ইজ এ টেণ্ডাম ৰিপিট বুলি কয় ঠিক আছে অপজিট এনেকৈ বুলি কয় পেলিণ্ড্ৰমিক চৰি এইটো পেলিণ্ড্ৰমিক হ'ল চ' যেতিয়া এতিয়া আমি চাম এইটো মেডাম হৈ গ'ল তেতিয়া আমি যেতিয়া আকৌ এটা মেডাম যদি পিছফালে লিখি দিওঁ তো এইটো আমাৰ টেণ্ডাম ৰিপিট বুলি কোৱা হয় মানে কি কণ্টিনিউৱাছ যদি দুটা ছিকুৱেঞ্চ যদি ৰিপিট হৈছে এইটো আমি টেণ্ডাম ৰিপিট বুলি কওঁ এইটো মেডাম এটা হ'ল এইটো মেডাম দুটা হ'ল তো এইটো কি হৈ যায় টেণ্ডাম ৰিপিট হ'ল চ' এনেকৈ যদি আমি কি কৈ যাম এইটো 2 কপিজ অফ টেণ্ডাম ৰিপিট হ'ল চ' এনেকৈ যদি মেডাম 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 যদি এনেকৈ কৈ 4টা যদি 5টামান যদি মেডাম মেডাম আছে তো ইয়াত ক'ব 1 2 3 4 5টা তো 5 টেণ্ডাম ৰিপিটছ বুলি কয় এতিয়া টেণ্ডাম ৰিপিটছত কি হৈ যায় ইয়াত ছিকুৱেঞ্চ পৰে যেনেকৈ মই আপোনালোকক দেখাইছোঁ এইখিনি কিন্তু অকণমান বেছিক বস্তু তো তথাপিও TATGGC ঠিক আছে এইটো হৈ গ'ল এটা টেণ্ডাম ৰিপিট তাৰপিছত ইয়াৰ পিছত আকৌ আমি চাম TATGGC এইকেইটা গম পাইছে ন মই কি লিখিছোঁ এইকেইটা নিউক্লিঅ'টাইড হৈ গ'ল চ' TATGGC এই গোটেইকেইটা এনেকৈ যেতিয়া আমি চাম এনেকৈ কণ্টিনিউৱাছ যদি বনে ন সেইটোক আমি কওঁ টেণ্ডাম ৰিপিট বুলি তো টেণ্ডাম ৰিপিট যেতিয়া পঢ়োঁ আমি তেতিয়া আমি গম পাওঁ কি এইটো এটা ৰিপিটেড ছিকুৱেঞ্চ হয়
তো ইয়াৰ টেণ্ডেম ৰিপিটছৰ এনেকৈ যোনটো ৰিপিটেড জিন্সৰ বহুত এক্সাম্পলছ আছে কিন্তু ইয়াত পাৰ্টিকুলাৰলি যিহেতু আমি তিনিটা অপশ্যন গম পালোঁ তো আমি গম ফ'ৰ্থ অপশ্যনটো যোনটো হিষ্ট'ন জিন্স হয় ন সেইটো আমাৰ টেণ্ডেম ৰিপিটছত পৰি যায় তো আপোনালোকক এটা ইনফৰ্মেশ্যন দি থৈ দিওঁ সেইটো হ'ল কি হিষ্ট'ন যোনখিনি DNA ৰেপিঙত হেল্প কৰে তাক কম্পেক্ট বনাই ৰাখে এই হিষ্ট'ন প্ৰটিনটো কি হৈ যায় ইজ মেড আপ অফ টেণ্ডেম ৰিপিটছ তো টেণ্ডেম ৰিপিটছ মানে এইটো ছাপ'জ এটা হিষ্ট'ন প্ৰটিন আপোনালোকে গম পায় হিষ্ট'ন নিউক্লিঅ'জ'ম হৈ গ'ল আপোনালোকে যেতিয়া এইখিনি পঢ়ে ন তেতিয়া আপোনালোকে গম পাব কি ইয়াৰ টেণ্ডেম ৰিপিটে বনা থাকে তো টেণ্ডেম ৰিপিট দেহেই মানে ইয়াত এনেকৈ তাহাঁতৰ ছিকুৱেঞ্চটো ন টেণ্ডেম ৰিপিটে বনা থাকে তো হিষ্টনৰ টাইপ থাকে H1, H2, H3, H4, H5 এনেকৈ বহুত টাইপছ অফ হিষ্টন থাকে তো সেই হিষ্টনকেইটা টেণ্ডেম ৰিপিটছৰ ওপৰত বনা থাকে এতিয়া টেণ্ডেম ৰিপিটছৰ ওপৰত বেছ কৰি টাইপছ অফ হিষ্টন বনে এতিয়া টাইপছ অফ হিষ্টনৰ এতিয়া আমাৰ গাত যোনটো হিষ্টন আছে তাত বেলেগ নাম্বাৰ অফ টেণ্ডেম ছিকুৱেঞ্চ হ'ব যেনেকৈ ফৰ এক্সাম্পল মই কওঁ কি ইয়াত আছে ৰিংকি বুলি ছোৱালী এজনী আছে ঠিক আছে ৰিংকি আৰু ইয়াত টিনা তো যেতিয়া আমি ৰিংকিক চালোঁ তো ৰিংকিৰ কি হৈ যায় তাইৰ এটা প্ৰপাৰ্টি হয় ইউনিক প্ৰপাৰ্টি কি তাইৰ ওচৰত 4টা ছিকুৱেঞ্চ আছে টেণ্ডেম ঠিক আছে টি 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 4টা টেণ্ডেম ছিকুৱেঞ্চ আছে তো কিন্তু টিনাৰ ওচৰত কি হৈ যায় 3টা ছিকুৱেঞ্চ আছে টি 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 ঠিক আছে 3টা ছিকুৱেঞ্চ তো তাৰ মানে কি হৈ যায় কি ৰিংকি আৰু টিনাক ডিফাৰেণ্ট কিহে বনাই ৰাখিলে এই টেণ্ডেম ছিকুৱেঞ্চকেইটাই বনাই ৰাখিলে তো সেনেকেই কি হৈ যায় হিষ্টনো কি হৈ যায় মাউছৰ ক্ষেত্ৰত তাহাঁতৰ নাম্বাৰ অফ টেণ্ডেম ৰিপিটছ বেলেগ থাকে তাৰপিছত আৰু কিবা এলিগেঞ্চৰ হেৰিত তাহাঁতৰো বেলেগ থাকে তাৰপিছত হিউমেনছৰ যোনটো হিষ্টন থাকে তাহাঁতৰ টেণ্ডেম ৰিপিটছ বেলেগ থাকে তো চবৰে বেলেগ বেলেগ অৰ্গেনিজমছৰ নিজৰ নিজৰ টেণ্ডেম ৰিপিটছ থাকে নাম্বাৰ অফ কপি থাকে তো সেইটো হিচাপত কি হৈ যায় কি যোনটো টেণ্ডেম ৰিপিটছ হৈ গ'ল ন যোনটো ফৰ্ম কৰে হিষ্টন জিন সেইটো হৈ গ'ল আমাৰ চুডো জিন্সত চ' এনেকৈ চুডো জিন্সৰ মই আপোনালোকক ৰিকুৱেষ্ট কৰিম নোটছ যদি বনাইছে আপোনালোকে চুডো জিন্স গুগলত টাইপ মাৰিব তাৰপিছত টাইপছ অফ চুডো জিন্স বা এক্সাম্পলছ অফ চুডো জিন্স মাৰিব তো তাত আপোনালোকে এইবোৰ চব দেখিব আৰু সেইখিনি চব আপুনি এজ এ হোল নোটছ বনাই ল'ব ইয়াত বহুত বেছি এক্সাম্পলছ আপোনাৰ ওচৰত আহি যাব গোটেইকেইটা জিন্সৰ তো আমি এতিয়া চাওঁ আনচাৰ কি হয় তো ইয়াততো উজুৱে হৈ গ'ল আমাৰ আনচাৰ কি হৈ যাব চবতকৈ প্ৰথমত আমি গম পালোঁ হাউচকিপিং জিন্স যি কণ্টিনিউৱাছ অন থাকে এইটো হ'ল ATPase জিন চুডো জিন্স হৈ গ'ল SNRNA লাক্সাৰী জিন্স হৈ গ'ল নাইট্ৰেট ৰিডাক্টেজ আৰু ৰিপিটেড জিন্স হৈ গ'ল আমাৰ হিষ্টন ঠিক আছে তো এইটো হৈ গ'ল C1 এইটো হৈ গ'ল C1 তাৰপিছত A থাৰ্ড C1 A থাৰ্ড তো এইটো হৈ গ'ল আমাৰ বি অপশ্যনটো আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে বি অপশ্যনটো কাৰেক্ট হ'ব চ' আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' হেল্পফুল হ'ল আপোনালোকে বুজি পালে কি কেনেকুৱা হৈছে যদি আপোনালোকক ভাল লাগিছে এইটো চেনেল বুজি পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব কি মই আৰু কি টপিকৰ ওপৰত আপোনালোকক বুজিব বিচাৰিছে তো আজিলৈ ইমানেই এনেকৈ আমি বহুত কুৱেশ্যন ছল্ভ কৰিম ইন কামিং ছেশ্যনছ চ' ডেটছ অল ফৰ টুডে থেংক ইউ ছ' মাছ ফৰ ৱাচিং হেভ এ নাইচ ডে